চা ছোৱালীবোৰ চখ আৰু নখ বাপেৰৰ ঘৰতে ৰাখি ল। চখ আৰু নখটো যে একদম বাপেৰৰ ঘৰত যিমান মন যায় সিমান ৰাখি ল। কাৰণ শহুৰৰ ঘৰৰ অহাৰ পিছত চখো নাইকিয়া হৈ যাব, নখো নাইকিয়া হৈ যাব। চখটো একেবাৰে নাইকিয়াই হৈ যাব আৰু নখ আমাৰ নিচিনা হৈ যাব, এইয়া বুদুৱা হৈ যাব। গম পাইছ কাৰণটো কি গম পাইছ নাই? তই ৰাতিপুৱা গধূলি যদি নন ষ্টপ যদি তই ইটো পিছত সেইটো কাঁহী বাতিকে ধুই থাক, চাহ খোৱা, ৰুটি খোৱা, ভাত খোৱা, জলপান খোৱা, তোৰ কি নখ হৈ থাকিব নি? এইয়া হ'ব এইয়া। আৰু চখটো একেবাৰে নাইকিয়াই হৈ যাব। চখ বুলিবলৈ সেই বাপেৰৰ ঘৰলৈ যাবি যে সেইটো সিহঁতক সুধি যাব লাগিব। অ' মা মই ক'লে যাওঁ দেই, কাইলৈ দেউতা ঘৰলৈ যাম দেই। অ' শুনিছে কাইলৈ মই দেউতা ঘৰলৈ যাম দেই। সিহঁতে যদি কয় এইকেইদিনত যাব নালাগে, তই নালাগে, তই উৎযাচি যাব নোৱাৰ। এইসোপা মহা তেজ খোৱাও বেলেগ জহনি যোৱা একদম মুঠতে বোৱাৰীবোৰ ভাল নাপায় ন সিহঁতি। আমি যে কাম বন কৰোঁ যে সেইটো হিচাপত আমাক ৰাখে আৰু মুঠতে ৰাখিব লাগে, কিন্তু আমাক ভাল বোলা বস্তুটো একদম নাপায়। সেইটো কাৰণে চখ আৰু নখ যিমান মন যায় বাপেৰৰ ঘৰত ৰাখি ল, কিন্তু বিয়া হৈ অহাৰ পিছত সেইবোৰ তাতে এৰি থৈ আহিবি। এইবোৰ ইয়াত নাপাওঁ। এনেকুৱা হ'ব আঙুলি, এনেকুৱা বুদুকা। নখ বোলা বস্তুটোতো দীঘল কৰা আশা এৰিয়ে দে।